নমস্কাৰ মুহূৰ্তত দিব বিচাৰিছোঁ অতিকৈ গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যত উৎকট গৰমৰ সন্ত্ৰাসৰ পাছতে এইবাৰ ৰাজ্যৰ শিক্ষা বিভাগৰ তৰফৰ পৰা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে নতুন সময়সূচীৰে ৰাজ্যত আৰম্ভ হ'ব বিদ্যালয়ৰ পাঠদান বিদ্যালয়ৰ পাঠদান কেতিয়াৰ পৰা নতুন সময়সূচীৰে আৰম্ভ হ'ব এই মুহূৰ্তত প্ৰতিটো তথ্য জনোৱাৰ চেষ্টা কৰিম এটা গুৰুত্বপূৰ্ণ খবৰ অতিপাত গৰমে দহিছে সমগ্ৰ ৰাজ্য গুৰুত্বপূৰ্ণ খবৰটো এই মুহূৰ্তত প্ৰচণ্ড গৰমৰ বাবে ৰাজ্যৰ প্ৰতিখন জিলা আয়ুক্তলৈ শিক্ষামন্ত্ৰীৰ নিৰ্দেশনা নতুন সময়সূচীৰে বিদ্যালয়ত আৰম্ভ হ'ব পাঠদানৰ প্ৰক্ৰিয়া মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰটো জনাৰ চেষ্টা কৰিছোঁ পৰিস্থিতি সাপেক্ষে পাঠদানৰ সময়সূচী সলনি কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে শিক্ষা বিভাগৰ শিক্ষামন্ত্ৰীগৰাকীয়ে পত্ৰযোগে প্ৰতিখন জিলাৰ আয়ুক্তলৈ জাননী কৰিছে ৰাজ্যৰ শিক্ষামন্ত্ৰীগৰাকীয়ে পূৰ্বৰ সময়সূচীতকৈ আগুৱাই দিয়া হ'ল পাঠদানৰ সময়সূচী নতুন সময়সূচীৰে বিদ্যালয়ৰ পাঠদান আৰম্ভ হ'ব এটা গুৰুত্বপূৰ্ণ খবৰ প্ৰাথমিক বিদ্যালয়ত পুৱা 8 বজাৰ পৰা 12:30 বজালৈ নতুন সময়সূচী নিৰ্ধাৰণ কৰা হৈছে সমান্তৰালভাৱে মধ্য ইংৰাজী বিদ্যালয়ৰ পাঠদানৰ সময়সূচী 8 বজাৰ পৰা 12:30 বজালৈ নিৰ্ধাৰণ কৰিছে উচ্চ মাধ্যমিকৰ বাবে 8 বজাৰ পৰা দুপৰীয়া 1 বজালৈ চলিব পাঠদান ইতিমধ্যে ৰাজ্যৰ বহুকেইখন জিলাত সলনি কৰা হৈছে বিদ্যালয়ৰ পাঠদানৰ সময় পুনৰবাৰ উল্লেখ কৰিছোঁ অতিপাত যিহেতু গৰমে দহিছে ৰাজ্য আৰু গৰমৰ বাবেই নতুন সময়সূচীৰে ৰাজ্যত আৰম্ভ হ'ব বিদ্যালয়ৰ পাঠদান প্ৰতিখন জিলা আয়ুক্তলৈ শিক্ষামন্ত্ৰীগৰাকীৰ তৰফৰ পৰা গুৰুত্বপূৰ্ণ নিৰ্দেশনা প্ৰদান কৰা হৈছে নতুন সময়সূচীৰে ৰাজ্যত আৰম্ভ হ'ব পাঠদান প্ৰক্ৰিয়া আৰু এইদৰে আমি দৃশ্যাংশ দেখুৱাইছোঁ এই মুহূৰ্তত ৰাজ্যত অতিপাত গৰমৰ বাবে কিদৰে বিদ্যালয়ৰ শ্ৰেণীকোঠা এৰি গছৰ তলত কণ শিক্ষাৰ্থীসকলক পাঠদান কৰাইছে তাৰ দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাইছোঁ আৰু এতিয়া নতুন সময়সূচীৰে এতিয়াৰ পৰা নতুন সময়সূচীৰে ৰাজ্যত অনুষ্ঠিত হ'ব বিদ্যালয়ৰ পাঠদান আৰু এই সমগ্ৰ বিষয় সন্দৰ্ভত ৰাজ্যৰ শিক্ষামন্ত্ৰীগৰাকীয়ে এক বিশেষ নিৰ্দেশনা পত্ৰ জাৰি কৰিছে আমি নিৰ্দেশনা পত্ৰখন এই মুহূৰ্তত দেখুৱাৰ চেষ্টা কৰিছোঁ পত্ৰযোগে প্ৰতিখন জিলাৰ আয়ুক্তলৈ নিৰ্দেশ প্ৰদান কৰিছে শিক্ষামন্ত্ৰীগৰাকীয়ে আৰু এতিয়াৰ পৰা নতুন সময়ৰে বিদ্যালয়ৰ পাঠদান অনুষ্ঠিত হ'ব উল্লেখ কৰিছোঁ ৰাজ্যৰ প্ৰতিখন বিদ্যালয়ত সলনি কৰা হৈছে পাঠদানৰ সময়সূচী অতিপাত গৰমৰ বাবেই পুৱা 8 বজাৰ পৰাই চলিব পাঠদান প্ৰক্ৰিয়া নতুন সময়সূচীৰে বিদ্যালয়ত আৰম্ভ হ'ব পাঠদান প্ৰক্ৰিয়া আমি ইতিমধ্যে উল্লেখ কৰিছোঁ উৎকট গৰম আৰু উৎকট গৰমৰ সন্ত্ৰাসৰ বাবেই নতুন সময়সূচীৰে পাঠদান কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে ৰাজ্যৰ শিক্ষামন্ত্ৰীগৰাকীয়ে আৰু প্ৰতিখন জিলাৰ আয়ুক্তলৈ শিক্ষামন্ত্ৰীগৰাকীৰ তৰফৰ পৰা বিশেষ নিৰ্দেশনা জাৰি কৰা হৈছে আৰু এতিয়াৰ পৰা ৰাজ্যত নতুন সময়ৰে আৰম্ভ হ'ব পাঠদান প্ৰক্ৰিয়া আমি উল্লেখ কৰিছোঁ পত্ৰযোগে প্ৰতিখন জিলাৰ আয়ুক্তলৈ জাননী প্ৰেৰণ কৰিছে শিক্ষামন্ত্ৰীগৰাকীয়ে আৰু পূৰ্বৰ সময়সূচীতকৈ আগুৱাই দিয়া হৈছে পাঠদানৰ সময় প্ৰাথমিক বিদ্যালয়ত পুৱা 8 বজাৰ পৰা 12:30 বজালৈ সময়সূচী নিৰ্ধাৰণ কৰা হৈছে মধ্য ইংৰাজী বিদ্যালয়ত পাঠদানৰ সময় 8 বজাৰ পৰা 12:30 বজালৈ আৰু উচ্চ মাধ্যমিকৰ বাবে 8 বজাৰ পৰা 1 বজালৈ পাঠদানৰ সময়সূচী নিৰ্ধাৰণ কৰিছে শিক্ষা বিভাগে